নিলামত বিক্ৰী হ'ল টুইটাৰৰ বিখ্যাত লোগো লেৰী দ্য বাৰ্ড। যিহেতু বাস্কেটবল খেলুৱৈ লেৰী বাৰ্ডৰ নামেৰে জনাজাত এই আইকনিক লোগোটো 2010 চনৰ পৰা 2012 চনলৈকে ব্যৱহাৰ হৈছিল। আৰু এই আইকনিক লোগোটো এলন মাস্কে 2023 চনত যিহেতু টুইটাৰৰ এই প্লেটফৰ্মটোক এক্স নামেৰে নতুন ব্ৰেণ্ডিং কৰাৰ আগলৈকে ইয়াৰ টুইটাৰৰ পৰিচয় হিচাপে আছিল। আৰু এতিয়া যিহেতু অনলাইনত এই লোগোটো নিলাম হৈছে আৰু $35,000 বিক্ৰী হৈছে এই আইকনিক যিটো লোগো লেৰী দ্য বাৰ্ড। আৰু এতিয়া এই লোগোটো হৈ পৰিছে এক অন্যতম ডিজিটেল সম্পদ, কাৰণ ইয়াক NFT হিচাপে বিক্ৰী কৰা হৈছে। ইয়াৰ পূৰ্বেও এলন মাস্কে বহুখিনি সামগ্ৰী তেওঁ যিহেতু অনলাইন যোগে নিলাম কৰিছিল, আৰু এইবাৰ টুইটাৰৰ এই যিটো বিখ্যাত লোগো লেৰী দ্য বাৰ্ড, এই লোগোটো $35,000 অনলাইনত নিলাম কৰা হৈছে।